হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা ৰাখিছোঁ বহুত ভাল আৰু বহুত বেছি ভালে আছে। মোৰো বেয়া নহয়। আজি বৰতলত বিয়া খাব আহিছোঁ। এয়া পুথিমাৰী ৰাসস্থলী, ইয়াতে বিয়া ভৱন এটা আছে। আজি চয়নিকাৰ বিয়া, যিহেতুকে ইয়াতে পাতিছে। ঘৰৰ বিশেষ অসুবিধাৰ কাৰণে ইয়াতে পাতিব লগা হৈছে। গতিকে আমাৰ ওচৰৰে যিহেতুকে ময়ো গ'লোঁ আৰু চয়নিকা সকলোৱে চিনি পায়। আপোনালোকে তাই বেষ্ট ছিংগাৰ হয়। গতিকে তাইৰ বিয়াত আজি আহিছোঁ, নোহোৱাকৈ থাকিব নোৱাৰিলোঁ। আহিলোঁ আৰু এইফালে আমাক ভাত খাব মাতিলে। বেছি সময় নকৰিলোঁ, যোৱাৰ পিছতে আমাক ভাত খাব মাতিলে। আমি ভালেই পালোঁ ভাত খাব পাই। আৰু এয়া পিছফাল পুথিমাৰী নদী, ইয়াতে গাড়ীবিলাকে মানে বালি উঠাই আছে নদীৰ পৰা। পিছফালখন দেখাম আপোনালোকক। আৰু এয়া কইনা আছে ইয়াতে, ভাত পানী খাই মানে গিফ্ট দিবৰ কাৰণে ওলাই আছোঁ। যিহেতুকে বিয়া বুলি ক'লে দৰা কইনাৰ লগত ফটো উঠাৰ কম্পিটিশ্যন, সকলোৱে ফটো উঠে। ময়ো ৰৈ আছিলোঁ চয়নিকাৰ মানে গিফ্টটো দিবৰ কাৰণে। গিফ্টটো দিব পাৰিলে যাব পাৰোঁ আৰু ৰক্ষাই আৰু কোনোমতে। আৰু আমাৰ ঘৰৰ পৰা দূৰ হয়, অলপ দূৰ হয় বাৰু, কেই কিলোমিটাৰ ঠিক মনত নাই, 3-4 কিলোমিটাৰ মানে হ'ব। আমাৰ ওচৰত মানে যদিও আছে ভৱন, তেনেকুৱা মানে সুবিধাজনক নহয়। গাড়ী পাৰ্কিঙৰ অলপ অসুবিধা হয়। সেইকাৰণে পুথিমাৰীত মানে বহুত ভাল হয়, গাড়ী পাৰ্কিঙৰ সুবিধা আছে। বৃহৎ ডাঙৰ এখন ফিল্ড হয়, যিহেতুকে তাতে ৰাস হয়। গতিকে ক'বই নালাগে আৰু কিমান ঠাই আছে। আৰু লীনা মোৰ কেমেৰামেন আছিল। এইবাৰ ময়ো লীনাক উঠালোঁ। লীনাই কইনাৰ লগত একেবাৰে খুবেই ব্যস্ত। গতিকে আমি গোটেইখিনি মানুহে ইয়াতে ফটো তুলি মানে ভিডিঅ' কৰি গোটেইখিনি আমি ইয়াতে থাকিলোঁ কইনাৰ ওচৰত। আৰু এয়া লীনাৰ ছোৱালী, ল'ৰা, মা, আৰু এইফালে আমাৰ ওচৰৰ মানুহখিনি বহুত বহি আছে। মানে খুবেই ভাল লাগিছে আৰু হ'বই দিয়কচোন, ওচৰৰে যিহেতুকে। গতিকে দূৰ হ'লেও সকলোখিনি গৈছে। আৰু ইয়াতে কইনা দৰা, গতিকে আহি আছোঁ, বেছি দেৰি নকৰিলোঁ। যিহেতুকে কিনো কৰিম, ভৱনতে বিয়া পাতিছে। গতিকে আহি আছোঁ আৰু ঘৰলৈ।